মুছলমান লোক আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যৰ বিৰুদ্ধে এতিয়া মাত মাতিছে বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীৰ সেই মন্তব্যক উভতি ধৰিছে বিধায়ক অখিল গগৈ প্ৰশ্ন উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰীয়ে এই তথ্য কেনেকৈ লাভ কৰিলে অসমত বৰ্তমান 40% মুছলমান লোক থকাৰ কথা কেনেকৈ গম পালে কিয়নো 2011 চনৰ যি লোকপিয়ল আছিল সেই লোকপিয়ল মতে কিন্তু 34% মুছলমান লোকহে অসমত আছে গতিকে মুখ্যমন্ত্ৰীয়ে আভুৱা ভৰিছে মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে বুলি মন্তব্য কৰিছে অখিল গগৈ আমি সবিস্তাৰে লৈ আনিছো এই খবৰ মুখ্যমন্ত্ৰীক এবাৰ উভতি ধৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰীয়ে 40% মুছলমান জনসংখ্যা অসমত আছে বুলি কৈছিল আৰু সেই মন্তব্যৰ বিৰুদ্ধে এতিয়া মাত মাতিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ এতিয়া প্ৰতিক্ৰিয়া দিছে 1951 চনত অসমত মুছলমানৰ সংখ্যা আছিল 12% আছিল বুলি কৈছে মুখ্যমন্ত্ৰীয়ে যাৰ বিপৰীতে সেই সময়ত 24% মুছলমান লোকহে অসমত আছিল এনেদৰে মুখ্যমন্ত্ৰীক উভতি ধৰা দেখিবলৈ পোৱা গৈছে 40% মুছলমান আছে বুলি মুখ্যমন্ত্ৰীয়ে তথ্য ক'ত পালে বুলি প্ৰশ্ন উত্থাপন কৰিছে কিন্তু 2011 চনৰ লোকপিয়ল অনুযায়ী অসমত মুছলমান মানুহৰ জনসংখ্যা আছিল 34% কিন্তু মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পালে বৰ্তমান অসমত মুছলমানৰ সংখ্যা 40% বুলি এনেদৰে প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গ'ল আৰু মুখ্যমন্ত্ৰীয়ে এনে বক্তব্য সমাধানৰ বাবে কৰা নাই আৰু বেছি জটিল কৰিবলৈ হে বক্তব্য কৰিছে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবলৈ এই বক্তব্য কৰা নাই কেৱল ভোটৰ বাবেহে এনে বক্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এনেধৰণে মন্তব্য দাঙি ধৰিছে অখিল গগৈ আৰু খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবলৈ প্ৰথমে চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে অখিল গগৈ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰাৰ কথা কৈছে 6 জনগোষ্ঠী জনজাতিকৰণৰ ব্যৱস্থা কৰি অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন জনজাতিৰ বাবে সংৰক্ষিত কৰি দিয়াৰ ব্যৱস্থা কৰা হলেহে খিলঞ্জীয়াসকল সংখ্যালঘু প্ৰব্ৰজনকাৰীৰ পৰা শংকিত নহলহেঁতেন এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উভতি ধৰিছে মুখ্যমন্ত্ৰীক আৰু সেই মন্তব্য অখিল গগৈৰ সেই মন্তব্য এই মুহূৰ্তত আমাৰ হাতত আছে আমি আগবঢ়াইছো মানে অসমৰ মুখ্যমন্ত্ৰীজনে যি বক্তব্য প্ৰদান কৰিছে সেইটো তথ্যৰ ওপৰত প্ৰদান কৰা বক্তব্য প্ৰথম কথা 1951 চনত অসমত 12% মানুহ মুছলমান নাছিলে 24% মানুহ মুছলমান আছিলে আৰু আজিৰ দিনটোত অসমৰ 40% মানুহ মুছলমান বা ইছলাম ধৰ্মী লোক বুলি যে কৈছে সেই তথ্য অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত পালে কাৰণ 2011 চনৰ যিটো তথ্য আছিলে লোকপিয়ল সেইটো লাষ্ট লোকপিয়ল শেষৰ লোকপিয়লত মাত্ৰ এটাই তথ্য আছে যে অসমৰ মুছলমানৰ সংখ্যা ইতিমধ্যে 34% হৈছে 34% গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে দুটাই মিঠা কথা কৈছে এক নম্বৰ 1951 চনত 12% মুছলমান বুলি কৈছে কিন্তু আধা কমাই দিছে আৰু বৰ্তমান 40% মুছলমান বুলি কৈছে সেইটোৰো কোনো বাস্তৱ সত্য নাই গতিকে এই দুইটা কথাই মিছা কথা এক নম্বৰ 2 নম্বৰ বস্তুটো কওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে সমস্যাটো সমাধান কৰিবৰ কাৰণে অৰ্থাৎ অসমৰ মুছলমানসকলে অসমৰ খিলঞ্জীয়া মানুহৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে বুলি যিটো কৈছে সেই কথাটো সমাধান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰিছে সমস্যা জটিলৰ পৰা জটিলতৰ কৰিবৰ কাৰণে অৰ্থাৎ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা নাই কেৱল আৰু কেৱল ভোটৰ কাৰণেহে তেখেতে এই বক্তব্য দাঙি ধৰিছে যদি খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সঁচাকৈ বক্তব্য দাঙি ধৰিলেহেঁতেন তেতিয়াহ'লে কি কৰিলেহেঁতেন যদি সঁচাকৈ ইয়াত মুছলমানৰ সংখ্যাৰ কাৰণে খিলঞ্জীয়া মানুহৰ কিবা অসুবিধা হৈছে যদি সঁচাকৈ তাৰ বাস্তৱ সত্য আছে আৰু হয়তো আছেও যদি আছে তেতিয়াহ'লে প্ৰথম কামটো কি কৰিব লাগিছিলে এক নম্বৰ কামটো কৰিব লাগিছিলে যে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা আছিল তাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে অসমক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ প্ৰশ্ন আছিলে কিন্তু অসমক সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণেতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পদটো যদি জনজাতিৰ কাৰণে সংৰক্ষণ কৰি দিলেহেঁতেন তেতিয়াহ'লেতো খিলঞ্জীয়া মানুহৰ মানে সংখ্যালঘু মানুহৰ পৰা বা এনেকুৱা প্ৰব্ৰজিত মানুহৰ পৰাতো কোনো ধৰণৰ সংকট নাহিলেহেঁতেন অসমৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন অসমৰ মুখ্যমন্ত্ৰী উদ্বিগ্ন যে বিজেপিয়ে ভোট পাব নে নাপাব
হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেহে বিজেপিয়ে যিটো ভোট পাব, হিন্দুৰ পৰা ভোট ল'ব পাৰিব, গতিকে তেওঁ হিন্দু মুছলমানৰ এটা ৰাজনীতি কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা বিভাজনকামী, এনেকুৱা সংঘাতপূৰ্ণ, এনেকুৱা সমাজ অস্থিৰ কৰা ২ নম্বৰী ৰাজনীতিৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 70990173